মানে আচলতে বিজেপিয়ে ইমান দিন কৈ আছিলে যে তেওঁলোকে দ্বিতীয় শৰাইঘাটৰ ৰণ কৰিছে আৰু AIDF-ক মুছলমান মৌলবাদক তেওঁলোকে পৰাজিত কৰিব, কিন্তু নোৱাৰিলে। বৰং বিজেপিয়ে AIDF-ক শক্তিশালী কৰিলে, কিন্তু আমি বিৰোধী ঐক্য মঞ্চই AIDF-ক বিদায় দিলো। দ্বিতীয় শৰাইঘাটৰ ৰণত আমি বিৰোধী ঐক্য মঞ্চ জয়ী হলো। আমি লাচিত বৰফুকন আৰু বাঘ হাজৰিকা সব লগ হলো। লগ হৈ আমি ধুবুৰীত তেওঁলোকক একদম একেবাৰে পৰাজিত মানে এনেকুৱাকে পৰাজিত কৰিছো নহয়, বদৰুদ্দিন আজমল ডাঙৰীয়াই নিশ্চিতভাৱে কান্দিব লাগিব আজি। আৰু অকল ধুবুৰীত নহয়, নগাঁৱত পৰাভূত কৰিলো, কৰিমগঞ্জত পৰাভূত কৰিলো। অৰ্থাৎ অসমৰ ৰাজনীতিৰ পৰা এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল, মুছলমান সাম্প্ৰদায়িক মৌলবাদী দলটোক আমি বিদায় দিছো। আৰু ইয়াৰ পাছত আমি হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপি আৰু তাৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰৱৰ্তী সময়ত আমি বিদায় দিম।